এগৰাকী ভদ্ৰ মহিলা আৰু এজন পুৰুষ ভাড়ালৈ লৈছিল গাড়ী কোনোবা এটা ষ্টপেজত নামি গাড়ী চালকক খাবলৈ দিয়ে বিৰিয়ানী আৰু তাৰ পিছত যাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড তোমালোক দুইজনে বহি থাকা মই বিৰিয়ানী আনি দিছোঁ তোমালোক দুইজন খাবা আমি বাইদেউ মই ভিতৰত কাম আছে কামটো কৰি আহোঁ বিৰিয়ানী খাই কি হ'ল গাড়ী চালকৰ বিৰিয়ানী আমি খালোঁ খোৱাৰ পিছত ইজনো আছিলে মই খোৱাৰ পিছতে বৰষুণ অকণ আহিছিলে ছাতিটো লৈ ওলাই গৈছিলোঁ অকণমান বৰ ভাল নালাগিলে আকৌ ঘূৰি আহি ছাতিটো গাড়ীতে ভৰাই আকৌ বহি দিলোঁ চিটত বহি দিয়াৰ পিছত সেই মানুহকেইজন আকৌ কেতিয়া ঘূৰি আহিলে মই যে সেই গাড়ীত নাই একো সেইবোৰ গমেই নাপাওঁ বহু সময়ৰ পিছত অচেতন হৈ থকা চালকজনে সাৰ পাই নিজকে অজ্ঞাত স্থানত দেখে দৰাচলতে গাড়ী চুৰি চক্ৰৰ কবলত পৰিছিল গোলাঘাটৰ ফৰকাটিং দলৌজান গাঁৱৰ বলু উৰাং নামৰ চালকগৰাকী দুই যাত্ৰীয়ে গোলাঘাটলৈ যোৱাৰ কথা কৈ চালকজনক গাড়ীসহ লৈ যায় ডিমাপুৰলৈ আৰু তাৰ পিছত কৰে এই ভয়ংকৰ কাণ্ড ঘটনাটো মানে এনেকুৱা আমি যিহেতু ফৰকাটিং ষ্টেচনত থাকোঁৱেই গাড়ী লৈ তাতে অৱধ আছামত মাইকী মানুহ এজনী আৰু মতা মানুহ এটা নামিছিলে প্ৰথমতে গাড়ী লাগিব নি দাদা বুলি সুধিছিলোঁ তেওঁলোকে প্ৰথমতে নালাগে বুলি ক'লে তাৰপৰা তেওঁ বোলে গাড়ী আছে আমাৰ এনেকৈ ক'লে তাৰপৰা দে বোলো নাম্বাৰটো দিয়াচোন বাৰু বোলে যদি হয় দৰকাৰ হ'লে ফোন কৰিম বোলে তেনেকৈ ক'লত মই দি থৈলোঁ অকণমান দেৰি পিছত সেই ফোন কৰিলে যে অঁ গাড়ী লাগিব আহা বোলে তাৰপৰা মই বোলো ক'ত যাব বোলে গোলাঘাট ষ্টেচনত কিবা কাম আছে এই ষ্টেচনৰ পৰা ষ্টেচনলৈ গ'লে হ'ব ক'লে কালি তাৰপিছত সেইটো অৱধ আছাম 9টাত সোমাই 9:30 বজাৰ কথা তাৰপিছত তাত ষ্টেচন নোপোৱাৰ আগত বোলে তোমালোক খটখটি ডিমাপুৰ ভাড়া যোৱা নাই যাওঁ আমি একেবাৰে নোযোৱা নহয় মাজে মাজে যাওঁ কেলৈ যাবলগীয়া আছিলে নি সুধিলোঁ তাৰপৰা বোলে ৰ'বাচোন ক'ম বাৰু তাৰপৰা তেওঁলোক কণ্ডেৰীডোখৰত ৰখি দিয়া ষ্টেচনলৈ গ'ল গৈ পেলাই ফাইল এখন লৈ গৈছে ফাইলখন লৈ গৈ পেলাই আহি পেলাই মানে বাইদেউগৰাকী বহি আছে বাইদেউগৰাকী কৈছে যে চেকটো চাইন কৰি দিলে খালি এতিয়া ইয়াতে জমা দি যাওঁ নে কি সেইটোহে সুধি লওঁ ছাৰক বোলে তাৰপৰা কোনোবা ছাৰ এজনলৈ ফোন লগাই পেলাই কৈছে চেকটো জমা দি থৈ যাওঁ নে লৈ যাওঁ বোলে লৈ আহা তেতিয়া কৈছে যে আৰু এজন আমাৰ ইয়াৰ মানুহ আছে সেইজনো যাব বোলে ৰৈ দিওঁ অকণমান সেইজন আহিলে ষ্টেচনৰ ফালৰ পৰা সেইজনকো ল'লোঁ 3জন হৈ পেলাই গ'লোগৈ গৈ একদম ডিমাপুৰ গেট সোমালোগৈ ডিমাপুৰ গেট সোমোৱাৰ পিছত কি কয় চাৰিআলি গেট সোমাই এটা চাৰিআলি পায় চাৰিআলিটোৰ পৰা অকণমান গৈয়ে ব্লু হিল বাছ ষ্টেণ্ড বুলি কয় নেকি সেইডোখৰ গাড়ীখন ছাইডত লগোৱা বুলি ক'লে ছাইডত লগালোঁ বোলে এটা কাম কৰা ভাত খোৱা টাইমটো হ'লে মোটামুটি তোমালোক দুইজনে বহি থাকা মই বিৰিয়ানী আনি দিছোঁ তোমালোক দুইজন খাবা আমি বাইদেউ মই ভিতৰত কাম আছে কামটো কৰি আহোঁ সাৰ পাইছোঁ বোলো মইতো ৰাতি পাই গ'ল বুলি ভবা নাই মই বোলো 4টামান বাজিব বোলো 9:30তো ঘূৰি যাম কৈছিলে মোক গাড়ীত ঘূৰি যাম বুলি কৈছিলে ঘূৰি যাম বুলি কওঁতে মই বোলো লৰালৈকে যাওঁ বুলি ভাবিছোঁ আৰু মইতো গাড়ীতে আছিলোঁ এনেকৈ ভাবি পেলাই আহিছোঁ আৰু ওচৰলৈ আহি 2 মানুহ সুধিছোঁ বোলো ষ্টেচন এটা কিমান দূৰ বোলে বহুত দূৰ আছে নহয় ষ্টেচন এতিয়া মই ভাবিছোঁ বহুত দূৰ মানে হ'লেও 3 ঘণ্টামান খোজকাঢ়িলেও নাপালোঁ আৰু তাৰপৰা অটোৱালা এটাক পালোঁ গাড়ীখন সেইডোখৰতে থাকিলে আৰু মই মানুহে গমেই নাপাওঁ সেইটো তেতিয়া সিহঁতি মানে যিটো কাগজ বনাব যে সেই কাগজটো বনাবৰ কাৰণে পাছ মানে সিহঁতি কৈছিলে যে আমাক গাড়ী কাৰণে নহয় বিল লাগে বোলে যিটো যেতিয়া আমি তাৰ পৰা গাড়ীখন যে ভাড়া কৰি আনিছোঁ আমাকে বিলখন দিব লাগিব আমি পইচাটো পাবৰ কাৰণে বিল এখন লাগে নহয় সেই বিলৰ কাৰণে কাগজখন লাগিব কাগজখন চাই আমি বিলখন বনাম সেইটো কাৰণে বিলখন লাগে কৈছিলে ভাড়াটো যাওঁতে এনেই তেনেকৈতো আগতো নজনাওৱে মোৰ বলু উৰাং ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ফৰকাটিং আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে গোটেই ঘটনাটো আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ
ভাগ্য ভাল আছিল বুলি কৈছোঁ যে তেখেতক আচলতে জীৱন্ত অৱস্থাত আমি ঘূৰাই পালোঁ। গতিকে মই প্ৰশাসন আৰু চৰকাৰক এই সম্পৰ্কে এটাই কথা ক'বলৈ বিচাৰিছোঁ যে এইটো আমাৰ ফৰকাটিং অঞ্চলত নতুন ঘটনা নহয়। আজিৰ পৰা 2 বছৰ আগতে ৰিণ্টু গগৈ বুলি এজনক এখন আৰ্টিকা গাড়ী তেওঁক ভাড়া কৰি লৈ গৈছিল ডিমাপুৰলৈকে। তেওঁকো একে অৱস্থাত, পিছত মুমূৰ্ষ অৱস্থাত, অচেতন অৱস্থাত তেওঁ আজিৰ যিটো কাহিনী হ'ল একেধৰণে তেওঁক উদ্ধাৰ কৰা হৈছিলে। 2015 চনত তপন শইকীয়া বিটু নামৰ এজনক নি ডিঙিত চেইন দি মাৰি তেওঁৰ ইণ্ডিগো গাড়ীখন লৈ গৈছিলে। আৰু তেনেকুৱা আমাৰ ফৰকাটিং অঞ্চলৰ পৰা ডিমাপুৰ অভিমুখে মানুহে বিভিন্ন ধৰণে ভাড়া নিয়ে, আৰু ভাড়া নিয়াৰ পিছত হয় ড্ৰাইভাৰক মাৰি পেলাইছে, নহয় অচেতন অৱস্থাত দি গাড়ীখন লৈ গৈছে। আমি বিভিন্ন সময়ত জিলা প্ৰশাসনক কথাবিলাক কৈ আহিছোঁ, কিন্তু জিলা প্ৰশাসনে আমি দেখিছোঁ বা পুলিচ প্ৰশাসনে ওলোটাই আমাকহে নীতি শিক্ষা দিয়ে। গাড়ী ড্ৰাইভাৰজনক নীতি শিক্ষা দিয়ে, মালিকক নীতি শিক্ষা দিয়ে যে কিয় ফোন কৰা নহ'ল, কিয় ভালকৈ যোৱা নহ'ল। আপোনালোকে চাব যে যিবিলাক চোৰে বা ডকাইতে গাড়ীখন লৈ যায় তেওঁলোকে ডাইৰেক্ট ডিমাপুৰলৈকে বুলি নকয়, তেওঁলোকে বিভিন্ন কায়দাৰে প্ৰথম ৰঙাজান বুলি ক'ব, ৰঙাজানৰ পৰা আৰু অকণমান আগবঢ়াই দিয়ক মোৰ মিতিৰ মানুহ আছে বুলি ক'ব, মই মাতা গাড়ীখন নাই পোৱা বুলি কৈ এনেকৈ নিৰ্দিষ্ট তেওঁলোকৰ নিজৰ জেগালৈ লৈ যায়। লৈ যোৱাৰ পিছত তেওঁলোকে বন্দুক উলিয়াই বা ভাবুকি দিয়ে বা নহ'লে বিভিন্ন চল চাটুৱে দৰৱ খুৱাই লৈ গুচি যায়। গতিকে সেই কথাবিলাক কোনে চাব? আমি বাৰম্বাৰ কৈছিলোঁ যে চেক গেটবিলাক থাকিব লাগে, ৰঙাজানত চেক গেট থাকিব লাগে, চিলনীজানত চেক গেট থাকিব লাগে। যিবিলাক অঞ্চলৰ পৰা সিফালে লৈ যোৱা বাৰম্বাৰ কমপ্লেইন আহিছে তাত CCTV ব্যৱস্থা থাকিব লাগে। এইবিলাক গোলাঘাট জিলা প্ৰশাসনে নকৰে, পুলিচেও নকৰে। গতিকে সেইবোৰ আজি দশক ধৰি এনেকুৱা ধৰণৰ ঘটনা চলি আহিছে। কেতিয়াবা আমি মানুহবিলাকক ঘূৰাই পাইছোঁ, কেতিয়াবা আমি মৃতদেহ ঘূৰাই পাইছোঁ। গতিকে এই ঘটনাটো মই আকৌ কৈছোঁ যে ভাগ্য ভাল আমি জোনটি ওৰাঙক, বুলু ওৰাঙক আমি ঘূৰাই পালোঁ। আৰু গাড়ীখন কি হ'ব এতিয়া? গাড়ীখনৰ মালিক আমাৰ লগত আছে, গাড়ীখন ইঞ্চুৰেঞ্চে 1000টা কথা ক'ব, তাৰপিছত সেই গাড়ীখনৰ দায়িত্বটো কোনে ল'ব? এই গোটেই কথা বতৰাবিলাক আছে। গতিকে আমি সাধাৰণতে দেখোঁ যে চুৰ হোৱাৰ পিছত যদি পুলিচে কয় যে গেটখন কিয় ভালকৈ নামাৰিলা, গেটখন কিয় লোহাৰ নহয় গ্ৰিলৰ নিদিলা, CCTV কিয় নিদিলা, এইবিলাক নীতি শিক্ষা, এইবিলাক হ'ব। কিন্তু তাৰ আঁৰত যে আমাক নিৰাপত্তাটো কোনে দিব? এখন গাড়ী তেওঁ ভাড়া নামাৰিব নেকি? গাড়ীখন ভাড়া মাৰোঁতে তেওঁ ক'লৈকে যাব? মানুহজনক বায়'ডাটা লৈ ল'ব নেকি? মানুহজনক কি স্কেন কৰি পুলিচৰ ওচৰত তদন্ত কৰাই তেওঁৰ কেছ আছে নাই কোনোবা থানাত, তেওঁ কিমান দাগী, তেওঁ কেৰেক্টাৰ চাৰ্টিফিকেট লৈ ড্ৰাইভাৰে ভাড়া মাৰিব নেকি? এনেকুৱাতো নহয়। গতিকে ড্ৰাইভাৰে ভাড়া মাৰিবই লাগিব। সেই সময়ত আৰু কথা ক'ব বিচাৰে প্ৰশাসনে বা পুলিচে যে ইউনিয়নক কিয় জনোৱা নহ'ল। 10খন গাড়ী থাকিব, ড্ৰাইভাৰৰ সদায় এটা কথা থাকিব যে মই কেনেকৈ ভাড়াটো লওঁ। তাত আৰু এখন মিটিং কৰি, পথসভা কৰি বা এখন ৰাজহুৱা সভা কৰি মই এটা ভাড়া পাইছোঁ যাওঁ নে নাযাওঁ বুলি সিদ্ধান্ত ল'বলৈ সময় নাথাকে। গতিকে এই ক্ষেত্ৰত পুলিচৰ লেপছ আছে। বাৰম্বাৰ একেধৰণৰ ঘটনা ফৰকাটিঙত সংঘটিত হৈ আহিছে। গতিকে গোলাঘাট ডিষ্ট্ৰিক্ট পুলিচ SP GP সিং ডাঙৰীয়া আৰু গোলাঘাট জিলা প্ৰশাসন উপায়ুক্ত মহোদয় সকলোকে আমি দাবী জনাইছোঁ যে এনেকৈ আৰু বাৰে বাৰে আমি কেতিয়াবা গাড়ী, কেতিয়াবা মানুহ, কেতিয়াবা মানুহক চিৰদিবৰ দিনৰ কাৰণে ঘূণীয়া, এইটো আমি সহ্য কৰি থাকিব নোৱাৰোঁ। গতিকে প্ৰশাসন কঠোৰ হ'ব লাগে, যিবিলাকে গোটেই ৰেকেটটো উলিয়াব লাগে। ইয়াত আহি গাড়ী এখনৰ পৰা নামিছে, ইয়াত নিশ্চয় কোনোবা মানুহ জড়িত হৈ থাকিব। আৰু আমি বহু সময়ত গম পাওঁ যে প্ৰশাসনৰ মানুহ, পুলিচৰ মানুহ জড়িত হৈ থাকে। গতিকে এই গোটেই কথা বতৰাবিলাক এটা বিক্ষিপ্ত ঘটনা হিচাপে নলৈ এই যে গাড়ী নি মানুহ মাৰে, গাড়ীখন লৈ যায়, চেইনডাল উলিয়াব লাগে আৰু গোটেই ৰেকেটটোক ধৰি আৰু ভৱিষ্যতে যাতে কেতিয়াও এনেকুৱা ঘটনা নঘটে তাৰ ব্যৱস্থা কৰিব লাগে। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8।